নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল কালি মই ইনষ্টাগ্ৰামত এটা ভিডিঅ' দিছিলো হেতু ভিডিঅ'ত ৫৪,০০০ ভিউজ গৈছে হেতু ভিডিঅ'ত কোৱা হৈছে যেন ১২,০০০ টকাকৈ ৪ বছৰৰ বাবে পইচা পাব যিখিনি ষ্টুডেণ্টে ক্লাছ ৮ত পঢ়ি আছে তেওঁলোকে ১২,০০০ টকাকে পাব এটা এক্সাম আছে সেই এক্সামটো তোমালোকে পাছ কৰিব লাগিব পাছ কৰা পাছত তোমালোকে ১২,০০০ টকাকে ৪ বছৰ পইচা পাবা ক্লাছ 9 10 11 12 এই স্কলাৰশ্বিপটোৰ বিষয়ে আজি এইটো ভিডিঅ'ত সবিশেষ তোমালোকক জনাম আৰু এপ্লাই কেনেকে কৰিব লাগে তাৰ সম্পৰ্কত ভিডিঅ' বনাই থোৱা আছে এইটো ভিডিঅ'ত তোমালোকে ডিটেইলছত জানিবা এক্সাম কেতিয়া হ'ব এডমিট কাৰ্ড কেতিয়া ওলাব লাষ্ট ডেট কেতিয়া এপ্লাই ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে এপ্লিকেশ্যন ফিজ কিমান ওবিসি জেনেৰেল এসটি এসচিৰ বাবে এপ্লিকেশ্যন ফিজটো কিমান কাটিব লাগিব কি পঢ়িব লাগিব কিমান নম্বৰ আহিব সকলোখিনি কম আৰু কিমান নম্বৰ পালে পাছ কৰিবা তোমালোকে হেতু কম এইটো ভিডিঅ' অকল যোন ছাত্ৰ ছাত্ৰী সকলে ক্লাছ 8ত পঢ়ি আছে তেওঁলোকৰ বাবেহে যদি তোমালোকে কোনোবা অভিভাৱক বা ছাত্ৰ ছাত্ৰী সকলে চাই আছা তোমালোকে নিজৰ ভাইটি ভন্টি বিলাকলে শেয়াৰ কৰি দিবা আৰু তেওঁলোকক জনাই দিবা যেন NMMS স্কলাৰশ্বিপটো হৈ আছে তেওঁলোকে ক্লাছ 8ত পঢ়ি আছে এপ্লাই কৰিবলৈ কবা এটা এক্সাম হ'ব সেই এক্সামটো পাছ কৰিলে তোমালোকে বুলি ১২,০০০ টকাকে ৪ বছৰ পইচা পাবা ক্লাছ 9ৰ পৰা 12 লৈকে তেনেকে তোমালোকৰ ভন্টি বা ভাইটি বিলাকক জনাই দিবা ঠিক আছে আৰু বহুতে মোৰ ইনষ্টাগ্ৰামতো মেছেজ কৰি আছিল হেতু ভিডিঅ'ত আৰু কালি যেটো ভিডিঅ' আপলোড দিছিলো সেই ভিডিঅ'টো তেওঁলোকে মেছেজ কৰি আছিল যেন মই এবাৰ 11ত আছো 12ত আছো বা এবাৰ 10ত এবাৰ 9ত পাৰিম নে নোৱাৰিম এপ্লাই কৰিব পাৰিম নে নোৱাৰিম তোমালোকে এপ্লাই কৰিব নোৱাৰিবা হেতু কাৰণ ক্লাছ 8ত পঢ়ি থকা ছাত্ৰ ছাত্ৰী সকলৰ বাবেহে তোমালোকৰ বাবেও স্কলাৰশ্বিপ আছে তোমালোকে ভিডিঅ'টো হেকলকে চাই থাকিবা অলৰেডি মই ভিডিঅ' বনাই থোৱা আছে ইউটিউবত তোমালোকে মোৰ চেনেলটো চালেগে মানে গম পাবাই তোমালোকৰ বাবে কোন স্কলাৰশ্বিপ আছে ধুনিয়াকে কম ক্লাছ 9ৰ কম 10ৰ কম 11ৰ কম 12ৰ কম আৰু হাই সেকেন্ডাৰী পাছ কৰা যি ফাৰ্ষ্ট সেমত এডমিশন লৈছে সেইখিনি সকলোখিনিৰ বিষয়ে কম ঠিক আছে তোমালোকে হেবা ভিডিঅ'টো হেকলকে চাবা আৰু চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ঠিক আছে NMMS স্কলাৰশ্বিপ আছে তাৰ বাবে তোমালোকৰ আবেদনৰ যিখিনি নিয়মাৱলী আছে সেই বিষয়ে তোমালোকক কম ছাত্ৰ ছাত্ৰীসকল ক্লাছ 8ত পঢ়ি থকা হ'ব লাগিব আৰু তেওঁলোকে চৰকাৰী স্কুলত পঢ়ি থকা হ'ব লাগিব কিন্তু প্ৰাইভেট হলে নহব ঠিক আছে তাৰ পাছত কৈছে পৰীক্ষাৰ আগতে ছাত্ৰ ছাত্ৰীসকলে নেশনেল স্কলাৰশ্বিপ পৰ্টেলত OTR টো জেনেৰেট কৰিব লাগিব মই ভিডিঅ'টো কালি দিছো হেতু ভিডিঅ'ত এপ্লাই কৰা প্ৰসেছটো আছে হেতু ভিডিঅ' তোমালোকে চাবাগে এটো ভিডিঅ'ত অকল ডিটেইলছখিনি কৈছো তাৰ পাছত কৈছে যে আবেদনৰ সময়ত বিদ্যালয়ৰ ইউডাইছ ব্যৱহাৰ কৰাটো বাধ্যতামূলক স্কুলৰ ইউডাইছটো তোমালোকে স্কুলতে পাই যাবা নতুবা সেই ভিডিঅ'টোত শিকোৱা আছে কেনেকে তোমালোকে ইউডাইছটো উলিয়াব পাৰিবা ঠিক আছে তাৰ পাছত আবেদনৰ সময়সীমাটো দিছে 25 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে 25 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো হৈছে 30 ছেপ্টেম্বৰ ঠিক আছে এইখিনি তোমালোকক ধুনিয়াকৈ কৈ দিলো তাৰ পাছত পৰীক্ষাৰ প্যাটাৰ্নটো কেনে ধৰণৰ হ'ব পৰীক্ষাৰ প্যাটাৰ্নটো হ'ব MCQ আহিব তোমালোকে গুণোৎসৱৰ পুৰাই চাই জানিবাই MCQ আহিব তাৰ পিছত OMR শীটটো দিব আৰু তোমালোকৰ পৰীক্ষাটো হ'ব যেটো এক্সামটো হ'ব 15 নৱেম্বৰ 2025 নৱেম্বৰৰ 15 তাৰিখে এক্সাম পাতিব ঠিক আছে এটো ধুনিয়াকৈ তোমালোকক কলো প্ৰশ্নকাকত দুখন আহিব ফাৰ্স্ট পেপাৰ আৰু সেকেন্ড পেপাৰ ফাৰ্স্ট পেপাৰখনত আহিব মেন্টেল এবিলিটি টেষ্ট আহিব 90 নম্বৰ আহিব আৰু দ্বিতীয় প্ৰশ্নখনত আহিব স্কলাষ্টিক এপিটিউড টেষ্ট আহিব এটো আহিব 90 টোটাল 180 মাৰ্ক হ'ব তাৰ ভিতৰত তোমালোকে যিখিনি জেনেৰেল আছে ওবিসি আছে তেওঁলোকে 40% নম্বৰ পালে পাস কৰিবা আৰু যিখিনি SC ST আৰু PW ক্যান্ডিডেট আছে তেওঁলোকে মাত্ৰ 32% নম্বৰ লাভ কৰিলে এক্সামটো পাস হবা ঠিক আছে আৰু স্কলাৰশ্বিপটো পাবলৈ সক্ষম হবা 4 বছৰৰ বাবে ১২,০০০ টকাকৈ ক্লাছ 9ৰ পৰাহে দিব তোমালোকে যদি এতিয়া পাস কৰা 9ৰ পৰা 12 লৈকে তোমালোকে পইচাটো পাবা ঠিক আছে আৰু পৰীক্ষা কেন্দ্ৰ 143টা আছে আমাৰ অসমত আছে ঠিক আছে আৰু তোমালোকৰ পৰীক্ষাৰ মাচুলসমূহ ফিজসমূহ যিখিনি আছিল তোমাৰ জেনেৰেল আৰু ওবিসিৰ বাবে 200 টকা ঠিক আছে জেনেৰেল আৰু ওবিসিৰ বাবে 200 টকা আৰু SC STৰ বাবে 180 টকা যিখিনি শাৰীৰিকভাৱে সক্ষম PWD ক্যান্ডিডেট তেওঁলোকৰ বাবে 175 টকা
OBCৰ বাবে জেনেৰেলৰ বাবে 200 টকা তাৰপিছত SC STৰ বাবে 180 টকা 20 টকা এটা কম আৰু তোমালোকৰ এডমিট কাৰ্ড বিলাক আহিব 5/11/2025 ঠিক আছে নৱেম্বৰৰ 5 তাৰিখে এডমিট কাৰ্ড আহিব আৰু 15 তাৰিখে এক্সাম আছে ঠিক আছে তোমালোকক ধুনীয়াকৈ কৈলো তাৰপিছত পৰীক্ষাৰ ফলাফলসমূহ তোমালোকক মই এইটো চেনেলতে তোমালোকক জনাই দিম আৰু এটা ওয়েবসাইট দিছে সেই ওয়েবসাইটত তোমালোকে চাব পাৰিবা তোমালোকে মোৰ চেনেলটো হেবে সাবস্ক্ৰাইব কৰা ইয়াৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ তোমালোকে আপডেট পাই থাকিবা ৰিজাল্ট দিলে তোমালোকক মই দেখাই দিম ঠিক আছে এতিয়া স্কলাৰশ্বিপটো বিষয়ে কৈ দিলো স্কলাৰশ্বিপটো নাম হৈছে NMMS স্কলাৰশ্বিপ নেশনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ ঠিক আছে এতিয়া যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোক কমেন্ট দি আছিলে তা মই এবাৰ 9ত আছো 10ত আছো 11 12ত আছো মই স্কলাৰশ্বিপটো পাম নে নাপাম চোৱা তোমালোকে যদি ক্লাছ 9ত আছা তেন্তে তোমালোকে আবেদন কৰিব পাৰিবা প্ৰি মেট্ৰিক স্কলাৰশ্বিপ হে প্ৰি মেট্ৰিক স্কলাৰশ্বিপটো আকৌ কাষ্ট লৈ আছে এতিয়া তুমি কোনটো কাষ্টৰ তুমি বোলে SC কাষ্টৰ নে ST কাষ্টৰ নে OBC কাষ্টৰ যদি তুমি OBC কাষ্টৰ হয় তেন্তে তোমাৰ স্কিমটো হ'ব প্ৰি মেট্ৰিক OBC প্ৰি মেট্ৰিক স্কলাৰশ্বিপ যদি তুমি SC হয় তেন্তে হ'ব SC প্ৰি মেট্ৰিক স্কলাৰশ্বিপ যদি তুমি ST হয় তেন্তে হ'ব ST প্ৰি মেট্ৰিক স্কলাৰশ্বিপ প্ৰি মেট্ৰিকটো হ'ব ক্লাছ 9 আৰু 10 ধুনীয়াকৈ কৈলো যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 9 আৰু 10ত পঢ়ি আছে তেওঁলোকে আবেদন কৰিব পাৰিব SC প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ST প্ৰি মেট্ৰিক স্কলাৰশ্বিপ OBC প্ৰি মেট্ৰিক স্কলাৰশ্বিপ যোনটোৰ কাষ্টৰ হয় তেওঁলোকে ধুনীয়াকৈ চাই ল'ব তোমাক ধুনীয়াকৈ বুজাই দিলো আৰু যিসকল ছাত্ৰ-ছাত্ৰী 11 12 ডিগ্ৰী ফাৰ্ষ্ট চেমত পঢ়ি আছে বা হায়াৰ সেকেন্ডাৰী পাছ কৰি সকলোৰে বাবে স্কলাৰশ্বিপটোৰ নাম হ'ব NSP পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ যদি তুমি OBCৰ হয় SC হয় STৰ হয় নিজৰ কাষ্টটো সিলেক্ট কৰি পেলাই তুমি স্কিমটো সিলেক্ট কৰিবা যদি তুমি OBC হয় তেন্তে OBC পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ হ'ব যদি তুমি ST হয় ST পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ হ'ব যদি তুমি SC হয় তেন্তে SC পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ হ'ব মই এপ্লাই কৰা ভিডিঅ' মোৰ চেনেলটোতে পাই যাবা তোমালোকে হেবিলাক ভিডিঅ' চোৱাগে সকলোৰে বাবে ভিডিঅ' দিয়া আছে আজি আসলে ভিডিঅ'টো ইমানখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিলে তেনেহলে তোমালোকে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা আৰু এই স্কলাৰশ্বিপটোৰ বিষয়ে কৈ দিবা যেটো NMM স্কলাৰশ্বিপ আহিছে নেশনেল মেৰিট মিন কাম স্কলাৰশ্বিপ তোমালোকে ভাইটি ভন্টি বিলাকক কৈ দিবা যদি কোনোবা গাৰ্জেনে চাই আছে মোৰ ডাঙৰ মানুহ যদি ভিডিঅ'টো চাই আছে ওচৰ চুবুৰীয়া যদি কোনোবা ল'ৰা ছোৱালী আছে সকলোকে জনাই দিবা বাই বাই আৰু ইনষ্টাগ্ৰাম চেনেলটো তোমালোকে মানে ফলো কৰিবলৈ নাপাহৰিবা তাতে এতিয়া চাগে ভিডিঅ'টো বনাওতে 55000 ভিউজ গৈছে কালি ভিডিঅ'টোত তাতে ভিউজটো বেছি আহে ঠিক আছে আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইনষ্টাগ্ৰামৰ পৰা আহিছে মোৰ কমেন্টত তেওঁলোকে দিবা যেন মই ইনষ্টাগ্ৰামৰ পৰা আহিছো ঠিক আছে বাই বাই